স্থানীয় ৰাইজে জনাইছে ইতিমধ্যে যে ইমান মানে তেওঁলোকৰ ক্ষতি হ'ল। টিভি বাতৰিত তেওঁলোকৰ সমস্যাবোৰ দিনে ৰাতি ওলাইছেই, তথাপিও ইয়াত টয়লেটৰ সমস্যাৰ সমাধান কৰি দিয়া নাই চৰকাৰে। খোৱা পানীৰ সমস্যা সমাধান কৰি দিয়া নাই। এই গৰমৰ সময়ত সকলোৱে দেখিছেই যে এনেকুৱা এটা পৰিস্থিতিত আমাৰ গাঁৱৰ মহিলাসকল যেনে তেনে নিজৰ ঘৰৰ আইতাসকল মাকসকলক বচাইছে। এই স্থানীয় অঞ্চলৰ ৰাইজে যেনে তেনে নিজৰ গৰু ছাগলী বচাইছে, কিন্তু গৰু ছাগলী তেওঁলোকৰ পশুখাদ্য নাই। আজি তেওঁলোকৰ ঘৰৰ সোমাই যোৱা ৰাস্তাখিনি আজিলৈকে তেওঁলোকৰ এখন প্ৰশাসনে ইয়াত মানুহবোৰ পঠাই চাফ চিকুণ কৰিব পৰা নাই। তো এইখিনি কথা আমি আজি আহি মানুহৰ পৰা আমি বুজিছোঁ, আৰু মানুহৰ এই যে দাবী, স্থানীয় ৰাইজৰ দাবী, এই স্থানীয় ৰাইজৰ কণ্ঠ, তেওঁলোকৰ দাবীক আৰু সমৰ্থন জনাবলৈ আজি কংগ্ৰেছ দল এই অঞ্চলত আহিছে। সেই তেওঁলোকৰ দাবী সমৰ্থন জনাবলৈ আমি আগন্তুক দিনত আমাৰ বিধানসভা মজিয়াত, আমাৰ কেন্দ্ৰীয় চৰকাৰ দিল্লী সদনত আমি বিভিন্ন দলৰ কামৰ যোগেদি স্থানীয় ৰাইজৰ দাবী যে পূৰণ হওক তাৰ বাবে আমাৰ চেষ্টা থাকিব। তেওঁলোকে কৈছে যে স্থায়ী সমাধানৰ বাবে ENDও কিবা ইয়াত ব্যৱস্থা কৰিব লাগে, কিন্তু বৰ্তমান সদ্যহতে মই ভাবোঁ যে পশুখাদ্য, আমাৰ ল'ৰা ছোৱালীৰ বেমাৰৰ কাৰণে চিকিৎসা শিবিৰ, আৰু বিশেষকৈ গুৰুত্বপূৰ্ণ হৈছে গৰমৰ এই সময়ত খোৱা পানীৰ ব্যৱস্থা, আৰু ইয়াত ক'ত ক'ত দমকল বহাব পাৰে তাৰ কাৰণে তেওঁলোকে চৰকাৰে চেষ্টা কৰক, আৰু অৰ্থনৈতিক লোকচান কিমান হ'ল তাৰ বাবে চেষ্টা কৰক, আৰু টয়লেটৰ ব্যৱস্থা সোনকালে ইয়াত কৰিব লাগে। এয়া হ'ল আমাৰ লোকৰ বৰ্তমানৰ দাবী। পিছত আমি খবৰ লৈ থাকিম আৰু কি আমি ইয়াত কৰাটো উচিত। আমি আজি চিকেৰচেলেক গাঁৱত চিকেৰ চাপৰি, অনিল চাপৰি অঞ্চলৰ মানুহৰ লগত মত বিনিময় কৰিবলৈ আহিছোঁ। অলপ দিন আগতে আমাৰ কংগ্ৰেছৰ সেইকাৰণে আজি গুৱাহাটীৰ পৰা নিজে ইয়াত আহি আমি স্থানীয় ৰাইজৰ তেওঁলোকৰ এই সময়ত, বিপদৰ সময়ত কি বিচাৰে সেইখিনি কথা আমি বুজ ল'বলৈ আহিলোঁ। আৰু স্থানীয় ৰাইজে জনাইছে ইতিমধ্যে যে ইমান মানে তেওঁলোকৰ ক্ষতি হ'ল। টিভি বাতৰিত তেওঁলোকৰ সমস্যাবোৰ দিনে ৰাতি ওলাইছেই, তথাপিও ইয়াত টয়লেটৰ সমস্যাৰ সমাধান কৰি দিয়া নাই চৰকাৰে। খোৱা পানীৰ সমস্যা সমাধান কৰি দিয়া নাই। এই গৰমৰ সময়ত সকলোৱে দেখিছেই যে এনেকুৱা এটা পৰিস্থিতিত আমাৰ গাঁৱৰ মহিলাসকল যেনে তেনে নিজৰ ঘৰৰ আইতাসকল মাকসকলক বচাইছে। এই স্থানীয় অঞ্চলৰ ৰাইজে যেনে তেনে নিজৰ গৰু ছাগলী বচাইছে, কিন্তু গৰু ছাগলী তেওঁলোকৰ পশুখাদ্য নাই। আজি তেওঁলোকৰ ঘৰৰ সোমাই যোৱা ৰাস্তাখিনি আজিলৈকে তেওঁলোকৰ এখন প্ৰশাসনে ইয়াত মানুহবোৰ পঠাই চাফ চিকুণ কৰিব পৰা নাই। তো এইখিনি কথা আমি আজি আহি মানুহৰ পৰা আমি বুজিছোঁ, আৰু মানুহৰ এই যে দাবী, স্থানীয় ৰাইজৰ দাবী, এই স্থানীয় ৰাইজৰ কণ্ঠ, তেওঁলোকৰ দাবীক আৰু সমৰ্থন জনাবলৈ আজি কংগ্ৰেছ দল এই অঞ্চলত আহিছে। সেই তেওঁলোকৰ দাবী সমৰ্থন জনাবলৈ আমি আগন্তুক দিনত আমাৰ বিধানসভা মজিয়াত, আমাৰ কেন্দ্ৰীয় চৰকাৰ দিল্লী সদনত আমি বিভিন্ন দলৰ কামৰ যোগেদি স্থানীয় ৰাইজৰ দাবী যে পূৰণ হওক তাৰ বাবে আমাৰ চেষ্টা থাকিব। তেওঁলোকে কৈছে যে স্থায়ী সমাধানৰ বাবে ENDও কিবা ইয়াত ব্যৱস্থা কৰিব লাগে, কিন্তু বৰ্তমান সদ্যহতে মই ভাবোঁ যে পশুখাদ্য, আমাৰ ল'ৰা ছোৱালীৰ বেমাৰৰ কাৰণে চিকিৎসা শিবিৰ, আৰু বিশেষকৈ গুৰুত্বপূৰ্ণ হৈছে গৰমৰ এই সময়ত খোৱা পানীৰ ব্যৱস্থা, আৰু ইয়াত ক'ত ক'ত দমকল বহাব পাৰে তাৰ কাৰণে তেওঁলোকে চৰকাৰে চেষ্টা কৰক, আৰু অৰ্থনৈতিক লোকচান কিমান হ'ল তাৰ বাবে চেষ্টা কৰক, আৰু টয়লেটৰ ব্যৱস্থা সোনকালে ইয়াত কৰিব লাগে। এয়া হ'ল আমাৰ লোকৰ বৰ্তমানৰ দাবী। পিছত আমি খবৰ লৈ থাকিম আৰু কি আমি ইয়াত কৰাটো উচিত।